নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। ফ্লিপকাৰ্ট, মেছো, এমেজন ব্যৱহাৰকাৰীসকল সাৱধান হওক। আপোনালোকে যদি ফ্লিপকাৰ্ট, মেছো, এমেজন ব্যৱহাৰ কৰে, আপোনালোকে যদি সেইবিলাকৰ পৰা কিবা বস্তু অৰ্ডাৰ কৰে, তেনেহলে আপোনালোকৰ বেংকৰ সমস্ত ধন নাইকিয়া হৈ যাব পাৰে। আপোনালোকৰ মোবাইল ফোন হেক হ'ব পাৰে যদিহে আপোনালোকে মেছো, এমেজন, ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰে। যিকোনো বস্তু যদি আপোনালোকে অৰ্ডাৰ কৰি আনে, তেন্তে আপোনালোকে আজি এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। আপোনালোক সাৱধান খবৰে হ'ল, বিশেষকৈ মহিলাসকল বেছিকৈ সাৱধান খবৰে হ'ল, নহলে কিন্তু আপোনালোকে বিপদত পৰিব পাৰে। তো বৰ্তমান বিসকল, আপোনালোকেও যদি মেছো, এমেজন, ফ্লিপকাৰ্টৰ পৰা কিবা নহয় কিবা বস্তু অৰ্ডাৰ কৰি আনে, তেন্তে এই ভিডিঅ'টো আজি প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। তো মই শ্ৰীপাঞ্জু গগৈ, আপোনালোকে চাই আছে আপোন চৰ্চ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আজিৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে লাইক এটা কৰিবলৈ নাপাহৰিব আৰু চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই, তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনে ধৰণৰ খবৰবিলাক কিন্তু এই চেনেলটোত পাই থাকিবৰ কাৰণে। আজিকালি মানুহবিলাকে অনলাইনত খুব অৰ্ডাৰ কৰে। আজিকালি মানুহবিলাকৰ হাতত সময় নাই। আজিকালি মানুহবিলাকে অকণমান খোজকাঢ়ি গৈ বজাৰৰ পৰা কিবা এটা বজাৰ কৰি অনাতকৈ অনলাইনতে অৰ্ডাৰ কৰি দিয়ে। ছেকেণ্ডত আহি ঘৰত বস্তুটো পাই যায়। ছেকেণ্ডত নহয়, অকণমান টাইম লগায়। ৰাতি মানুহবিলাকৰ কিবা এটা ইউনিক খাবলৈ মন গ'ল, ৰেষ্টুৰেণ্টলৈ ওলাই নাযায়, তেওঁলোকে ছুইগি, জমেট'ত অৰ্ডাৰ কৰি দিব, আহি ঘৰত পাই যাব। কিবা এটা নতুন কাপোৰ দেখিলে, ট্ৰেণ্ডিং কিবা এটা বস্তু দেখা পালে, সেই বস্তুটো বজাৰত বিচাৰি নাযায়, ফ্লিপকাৰ্ট, এমেজন, মেছো খুলিব আৰু লগে লগে অৰ্ডাৰ কৰিব, সেই বস্তুটো ঘৰত আহি পাব। প্ৰত্যেকৰ ঘৰতেই কোনোবা নহয় কোনোবা ব্যক্তিয়ে অনলাইনত বস্তু অৰ্ডাৰ কৰে। আপোনালোকৰ ঘৰতো হয়তো কৰে। আমাৰ ঘৰৰ মহিলাসকলেও সেই কামটো কৰে, অনলাইনত বস্তু অৰ্ডাৰ কৰি আনে। আমাৰ পুৰুষবিলাকৰ অকণমান বেলেগ। পুৰুষবিলাকে অনলাইনত খুব কম বস্তু অৰ্ডাৰ কৰে। আমাৰ কাপোৰ কানি পচন্দ নহয় অনলাইনত অহা, আমি চকুৰে চাই পিটিকি মিটিকি চাও পাব লাগিব, তেতিয়াহে বজাৰ কৰোঁ। মোৰ ক্ষেত্ৰত সেইটো, মই বস্তুটো চকুৰে চাই চুই মেলি পাব লাগিব, তেতিয়াহে মই বস্তুটো আনি শান্তি পাওঁ। তো আপোনালোকৰ কেনেকুৱা কমেণ্ট ছেকশ্যনত জনাব। বাকী ইলেক্ট্ৰনিক সামগ্ৰীকে ধৰি মোৰ ভিডিঅ' বনাবলৈ ব্যৱহাৰ হোৱা প্ৰত্যেকটো ইকুইপমেণ্ট, ইনফেক্ট মোবাইলটোলৈকে মই অনলাইনতে অনা। বাৰু যি কি নহওক, এতিয়া মেইন টপিকটোৰ ফালে আগবাঢ়ো। আজিকালি কোম্পানীবিলাকে অকণমান চিকিউৰ কৰি দিছে যাতে আপোনালোকে ঠগন নাখায়। আজিকালি এনেকুৱা কৰি দিছে যে আপোনালোকে হয়তো শুনে যে অৰ্ডাৰ দিয়ে মোবাইল, আহি যায় চাবোন, অৰ্ডাৰ দিয়ে কিবা এটা, আহি যায় আলু, এনেকুৱা হয়তো আপোনালোকে শুনে। এতিয়া কোম্পানীবিলাকে যেনে মেছো হৈ গ'ল, এমেজন হৈ গ'ল, ফ্লিপকাৰ্ট হৈ গ'ল, তেওঁলোকে কিছুমান নিয়ম উলিয়াইছে। তেওঁলোকে কি কৰিছে, যাতে কাষ্টমাৰৰ লোকচান নহওক তাৰ কাৰণে OTPৰ ছিষ্টেম কৰি দিছে, অপেন বক্স ডেলিভাৰী ছিষ্টেম কৰি দিছে। প্ৰথমে আপোনাক বস্তুটো দিব, বস্তুটো দিয়াৰ পাছত আপুনি খুলি চাব, বস্তুটো অৰিজিনেলটো আছেনে নাই সেইটো আপোনালোকে পৰীক্ষা কৰিব। পৰীক্ষা কৰাৰ পাছত এটা OTP দিব সেই ডেলিভাৰী বয়জনক, আৰু তাৰ পাছত কনফাৰ্ম হ'ব যে হয়, এই মানুহজনে একদম যিটো বস্তু অৰ্ডাৰ দিছে সেইটোৱে পাইছে, একদম খেলিমেলি নাই। আৰু আপোনাৰ যদি বস্তুটো খেলিমেলি থাকে, তেতিয়া তেওঁলোকে লৈ গুচি যাব, আপোনাৰ পৰা পইচা নলয়। একদম অপেন বক্স ডেলিভাৰী আজিকালি দিয়া হয়, আৰু অপেন বক্স ডেলিভাৰীৰ কাৰণে OTPৰ প্ৰয়োজন হয়। প্ৰথমে আপোনাক ক'ব যে আপুনি বস্তুটো খোলক। আপুনি বস্তুটো খুলিলে দেখিলে যে মই যিটো অৰ্ডাৰ কৰিছোঁ সেইটোৱে আহিছে, তো আপোনালৈ এটা OTP পঠিয়াব, OTPটো দিব, তাৰপিছত তেখেতে আপোনাৰ পৰা পইচা লৈ গুচি যাব। আগতে কি হৈছিলে, আপোনাক বস্তুটো দি থৈ গুচি যাব, আপুনি পাছত খুলি চাইছে, মই অৰ্ডাৰ দিয়া বস্তুটো নাহিলে, এতিয়া কি হ'ব, একদম হাৰাশাস্তিত ভুগি থাকে। তো আপোনালোকে OTP যেতিয়ালৈকে নিদিয়ে, তেতিয়ালৈকে আপুনি অৰ্ডাৰটো ৰিচিভ কৰাটো নুবুজায়। এতিয়া সেই OTPটোতে লাগি যায় গণ্ডগোল। খবৰ ওলাই পৰিছে যে আমাৰ অসমত বহুতো লোকে সেই OTPটো লৈয়ে আপোনাৰ বেংকৰ একাউণ্ট, আপোনাৰ মোবাইল ফোন হেক কৰি পেলাইছে বুলি জনাইছে। গতিকে আপোনালোকে যদি এতিয়াৰে পৰা কিবা বস্তু অৰ্ডাৰ কৰে অনলাইনত, যেতিয়া আপোনাক ডেলিভাৰী বয়জনে OTPটো দিয়ক বুলি ক'ব, তেতিয়া আপুনি চাব যে OTPটো ক'ৰ পৰা আহিছে। আপুনি যদি এমেজনৰ পৰা অৰ্ডাৰ দিছে, এমেজনৰ পৰা OTPটো আহিছে, নে ফ্লিপকাৰ্টৰ পৰা, নে মেছোৰ পৰা, OTPটো ক'ৰ পৰা আহিছে, নে আপোনাৰ বেংকৰ পৰা OTPটো আহিছে, সেইটো আপোনালোকে চাই ল'ব। যদি আপোনালোকে দেখিছে যে নহয়, মই অৰ্ডাৰ কৰা তাৰ পৰা OTPটো অহা নাই, বা ডেলিভাৰী পাৰ্টনাৰৰ পৰা OTPটো অহা নাই, OTPটো আহিছে বোলে বেংকৰ পৰা, OTPটো আহিছে বোলে গুগল পে'ৰ পৰা, ভুলবশতঃ OTPটো আপুনি নিদিব, বোলে ফেচবুকৰ OTP হে আহিছে। এতিয়া আপোনালোকৰতো চাবলৈ সময় নাই, OTPটো আহিলে দাদা এইটো OTP লওক, চাই লওক, আপুনি OTPটো দি দিয়ে। তো তেওঁলোকে আপোনাৰ একাউণ্ট হেক কৰাৰ চান্সেছ থাকি যায়।
গতিকে OTP কেতিয়াও শ্বেয়াৰ নকৰিব আৰু এই কথা জনাইছে অসম আৰক্ষীৰ তৰফৰ পৰা অসম আৰক্ষীয়ে জনাইছে যে আমাৰ অসমত তেনে ধৰণৰ বহুতো ঘটনা সংঘটিত হৈছে আৰু তাৰ কাৰণে অসমৰ মহিলাসকলক সতৰ্কিত কৰি দিছে আৰু বৰ্তমান সময়ত এনেকুৱাও হয় আপুনি যদি বা কিবা এটা বস্তু অৰ্ডাৰ কৰিছিলে আপুনি সেই বস্তুটো নলওঁ বুলি ভাবিলে তেতিয়া সেই বস্তুটো কেনসেলো কৰিব পাৰে আৰু সেই বস্তুটো কেনসেল কৰিবৰ কাৰণেও OTP দিব লাগে আৰু তাতেই লাগি যায় গণ্ডলটো বোলে মই অৰ্ডাৰটো নলওঁ ভাইটি দাদা বা বাইদেউ আপোনাৰ মোবাইললৈ OTP এটা গৈছে দি দিয়কচোন তো আপুনি OTPটো দি দিয়ে আপোনাৰ বস্তুটো কেনসেল কৰিবৰ কাৰণে কিন্তু সেই OTPটো কৰি সেইটো ভালকৈ নাচায় আৰু তাতেই সমস্যাকণ সৃষ্টি হয় গতিকে বন্ধু বান্ধৱীসকল আপোনালোকক সতৰ্কিত কৰিছে অসম আৰক্ষীৰ তৰফৰ পৰা OTP কেতিয়াও শ্বেয়াৰ নকৰিব নহ'লে বিপদত পৰিব বন্ধু বান্ধৱীসকল বছ আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমানটোৱে আছিলে খবৰটো জানি কেনে পালে সেই সম্পৰ্কত জনাব যদি ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ লগ পোৱাৰ সজলে ভিডিঅ' মাগিছোঁ ধন্যবাদ জয় অসম